নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 23 জানুৱাৰী 2024 অসমীয়া 9 মাহ শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় পুৱা 6:01 আৰু সূৰ্যাস্ত সময় 4:44। আজি হৈছে পঞ্চমী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। কৰ্মক্ষেত্ৰত অপমানৰ সন্মুখীন হ'ব পাৰে, সেয়ে আপোনাৰ মনৰ কথা সকলোৰে লগত শ্বেয়াৰ নকৰিব। আপোনাৰ মনটো হয়তো অতীতৰ অপ্ৰীতিকৰ পৰিঘটনাই অশান্তি দি আছে। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। অনলাইন ব্যৱসায়ত আপোনাৰ লোকচান হ'ব পাৰে। আপোনাৰ সামৰ্থ্যত সন্দেহ নকৰিব। বৃষ ৰাশি। আপুনি আপোনাৰ সকলো কাম ব্যতিক্ৰমীভাৱে ভালদৰে কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপুনি উল্লেখযোগ্য দায়িত্ব লাভ কৰিব পাৰে। আপুনি চিনেমাৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিব। আপুনি আধ্যাত্মিক চিন্তাৰ দ্বাৰা প্ৰভাৱিত হ'ব। আপুনি আপোনাৰ ডাঙৰ ভাই ভনীৰ সৈতে মানসম্পন্ন সময় কটাব। ল'ৰা ছোৱালীৰ সৈতে সময় কটাবলৈ ভাল পাব। মিথুন ৰাশি। আপুনি হয়তো আজি আপোনাৰ অধীনস্থসকলৰ বাবে পাৰ্টি এটা দিব পাৰে। আপুনি হয়তো আপোনাৰ প্ৰেমিকৰ সৈতে অকলে কিছু সময় কটাব পাৰে। আপোনাৰ পৰিয়ালত কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে। কৰ্মৰত পেছাদাৰীসকলে অতিৰিক্ত আয়ৰ নতুন উৎস বিচাৰি পাব। নতুন আৰু সৃষ্টিশীল কিবা এটা কৰিবলৈ আপুনিও অনুপ্ৰাণিত হ'ব। কৰ্কট ৰাশি। আজি যদি আপুনি কোনো সভাত অংশ লৈছে তেন্তে ফলাফল আপোনাৰ পক্ষত হ'ব পাৰে। আপোনাৰ জ্যেষ্ঠ বিষয়াসকলে আপোনাৰ পদোন্নতিৰ কথা ঘোষণা কৰিব পাৰে। লাহে লাহে আগবাঢ়ি অহা নিৰ্মাণ প্ৰকল্পসমূহে গতি লাভ কৰিব। আপোনাৰ চাকৰিত আপোনাৰ কামৰ শলাগ লোৱা হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্কত কিছুমান সৰু সৰু সমস্যাৰ সম্ভাৱনা থাকিব পাৰে। সিংহ ৰাশি। আজি কোনো নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকিব লাগে। আপুনি হয়তো আপোনাৰ জীৱনসংগীক লৈ অলপ চিন্তিত হ'ব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ বাবে আপুনি প্ৰাপ্য ফলাফল নাপাব। আপোনাৰ কৰ্মস্থলীৰ মানুহে আপোনাক উপহাস কৰিবলৈ চেষ্টা কৰিব। অৱশ্যে এই সকলোবোৰ আওকাণ কৰি কেৱল নিজৰ কামত মনোনিৱেশ কৰা উচিত। কন্যা ৰাশি। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে নতুন প্ৰজেক্টৰ বিষয়ে আলোচনা কৰিব পাৰে। অবিবাহিত মানুহৰ বিবাহ ঠিক হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত যথেষ্ট মনোনিৱেশ কৰিব। উচ্চ পদবীত থকা লোকৰ বাবে দিনটো শুভ। আপুনি হয়তো ব্যৱসায়িক ভ্ৰমণৰ কামত হাতত ল'ব পাৰে। তুলা ৰাশি। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ লগত কিছু চঞ্চল ঠাট্টা মস্কৰা হ'ব পাৰে। ঘৰৰ পৰা আঁতৰত থকাসকলে হয়তো আজি এদিন ছুটি ল'ব পাৰে। আজি আপুনি জিৰণি লোৱাটোৱে পছন্দ কৰিব। কিছুমান অপ্ৰীতিকৰ খবৰ পাই আশংকাত অনুভৱ কৰিব। স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱা উচিত। পেটৰ বিষ অনুভৱ কৰিব পাৰে। বৃশ্চিক ৰাশি। আপোনাৰ কামৰ বোজা বহু পৰিমাণে বৃদ্ধি পাব। ইয়াৰ পিছতো আপুনি আনক সহায় কৰিবলৈ আগ্ৰহী হ'ব। অৱশ্যে নিজৰ সামৰ্থ্যৰ বাহিৰত কাকো সহায় নকৰিব। আপুনি হয়তো নিজকে বিপদত পেলাব পাৰে। নিজৰ কামৰ বাবে আনৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল হোৱাৰ পৰা বিৰত থাকক। ধনু ৰাশি। এইটো এটা যথেষ্ট অস্বাভাৱিক দিন হ'ব। আপোনাৰ বিৰোধীয়ে বন্ধুত্ব দেখুৱাবলৈ চেষ্টা কৰিব, কিন্তু আপোনাৰ ঘনিষ্ঠ কোনোবাই আপোনাক প্ৰতাৰণা কৰাৰ চেষ্টা কৰিব। ৰাজনীতি আৰু গুজবৰ পৰা আঁতৰি থাকক। আপুনি স্নায়ুৰ বিষ অনুভৱ কৰিব পাৰে। গাড়ী চলাওঁতে সাৱধান হ'ব লাগে। মকৰ ৰাশি। যিমানে কষ্ট কৰিব সিমানেই ভাল ফলাফল পাব। আপোনাৰ জ্যেষ্ঠ বিষয়াসকল আপোনাৰ ওপৰত যথেষ্ট আপ্লুত হ'ব। নেতিবাচক চিন্তাই আপোনাক আগুৰি ধৰিব নিদিব। প্ৰেমিকৰ বাবে উপহাৰ কিনিব পাৰে। অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি পথ প্ৰদৰ্শন লাভ কৰিব। আপুনি হয়তো আজি ধৰ্মীয় চৰিত্ৰৰ মানুহ লগ পাব। কুম্ভ ৰাশি। জীৱনসংগীৰ লগত ভাল হ'ব লাগে। আজি ঘৰত উৎসৱমুখৰ পৰিৱেশ হ'ব। মানুহে আপোনাক বহুত সন্মান দেখুৱাব। অংশীদাৰিত্ব সম্পৰ্কীয় উদ্যোগত আপুনি যথেষ্ট সফলতা লাভ কৰিব। অৱশ্যে স্বচ্ছতা বজাই ৰাখিব লাগিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। ৰাজনীতিৰ লগত জড়িতসকলে এটা ডাঙৰ অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাব। ব্যৱসায়িক সম্পৰ্কৰ পৰা আপুনি যথেষ্ট লাভৱান হ'ব। আপোনাৰ উপাৰ্জনৰ উৎস যথেষ্ট ভাল হ'ব। আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি প্ৰবল আগ্ৰহী হ'ব। আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।